আজি আমি চাম দশমমান শ্ৰেণীৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়ৰ অনুশীলনী 8.1। অনুশীলনীৰ প্ৰশ্নসমূহ সমাধান চোৱাৰ আগতে তোমালোকে ত্ৰিকোণমিতিক ফাংচনসমূহৰ লগত সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ সম্পৰ্কৰ বিষয়ে আৰু পাইথাগোৰাছ উপপাদ্যটো জানিব লাগিব। এই সূত্ৰসমূহ ব্যৱহাৰ কৰি অনুশীলনী 8.1ৰ প্ৰশ্নসমূহ সমাধান কৰিবলৈ দিছে। এতিয়া আমি চাওঁ অনুশীলনী 8.1ৰ প্ৰথম প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো দিছে ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB = 24 সেণ্টিমিটাৰ, BC = 7 সেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিওৱা। নাম্বাৰ 1ত দিছে sin A cos A, নাম্বাৰ 2ত দিছে sin C আৰু cos C। এতিয়া প্ৰথম তোমালোকে প্ৰশ্নটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। প্ৰত্যেকটোৰ প্ৰশ্নৰ সমাধান সেই প্ৰশ্নটোতে সোমাই থাকে। যেতিয়ালৈকে তুমি প্ৰশ্নটো ভালদৰে বুজি নোপোৱা তেতিয়ালৈকে সেই প্ৰশ্নটোৰ সমাধান কৰিব নোৱাৰা। এতিয়া চাওঁ এই প্ৰশ্নটোৰ সমাধানটো। ইয়াত দিয়া আছে ABC এটা সমকোণী ত্ৰিভুজ য'ত বি কোণটো সমকোণ আৰু AB = 24 সেণ্টিমিটাৰ, BC = 7 সেণ্টিমিটাৰ। এতিয়া এটা সমকোণী ত্ৰিভুজৰ যদি দুটা বাহু দিয়া থাকে তেন্তে আনটো বাহু পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ। এতিয়া ত্ৰিভুজ ABCৰ ওপৰত পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ। পাইথাগোৰাছ উপপাদ্যটো আছিলে অতিভুজ স্কুৱেৰ বা কৰ্ণ স্কুৱেৰ = লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ, অৰ্থাৎ AC স্কুৱেৰ হ'ব AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ ABৰ মান দিয়া আছে 24, গতিকে AB স্কুৱেৰ আছে 24 স্কুৱেৰ হ'ল, প্লাছ BC দিয়া আছে 7 সেণ্টিমিটাৰ, গতিকে BC স্কুৱেৰ আছে 7 স্কুৱেৰ হ'ল। 24 স্কুৱেৰ সমান হ'ব 576 প্লাছ 7 স্কুৱেৰ হ'ব 49। 576ৰ লগত 49 যোগ কৰিলে পাম 625। এতেকে AC স্কুৱেৰ পালোঁ 625। AC হ'ব √625। AC স্কুৱেৰ পৰা স্কুৱেৰটো আঁতৰাই দিলে সমান চিহ্ন ইপিনে গ'লে √over হৈ গুচি গ'ল। √625 হ'ব 25। এতেকে AC পালোঁ 25 সেণ্টিমিটাৰ। এতেকে ABC ত্ৰিভুজটোৰ বাহুকেইটা হ'ব AB = 24 সেণ্টিমিটাৰ, BC = 7 সেণ্টিমিটাৰ আৰু AC = 25 সেণ্টিমিটাৰ। এতিয়া চাওঁ প্ৰথম প্ৰশ্নটো। 1 নম্বৰ দিছে sin A মান নিৰ্ণয় কৰিব লাগে। এতিয়া আমি জানো যে sin A = লম্ব বাই কৰ্ণ P/H। এতিয়া A কোণৰ সাপেক্ষে লম্ব হ'ব তাৰ বিপৰীত বাহুটো অৰ্থাৎ BC আৰু কৰ্ণ হ'ব 90 ডিগ্ৰী কোণৰ বিপৰীত বাহু AC। হ'ব BC/AC। BC মান দিয়া আছে 7 আৰু AC মান দিয়া আছে 25। হ'ব 7/25। এতেকে sin A হ'ব 7/25। নেক্সট cos A। আমি জানো যে cos A ভূমি বাই কৰ্ণ B/H। এতিয়া A কোণৰ সাপেক্ষে ভূমি হ'ব AB আৰু কৰ্ণ হ'ব AC। হ'ব AB/AC। AB মান দিয়া আছে 24 আৰু AC মান দিয়া আছে 25। এতেকে cos A হ'ব 24/25। 2 নম্বৰ প্ৰশ্নত দিছে sin C আৰু cos C উলিয়াব লাগে। আমি জানো যে sin C লম্ব বাই কৰ্ণ P/H। এতিয়া C কোণৰ সাপেক্ষে লম্ব হ'ব তাৰ বিপৰীত বাহুটো আছে AB আৰু কৰ্ণ হ'ব 90 ডিগ্ৰী কোণৰ বিপৰীত বাহু AC থাকিব। গতিকে হ'ব AB/AC। AB মান দিয়া আছে 24 আৰু AC মান দিয়া আছে 25। দুইটা পাতি দিলোঁ। এতেকে sin C হ'ব 24/25। নেক্সট cos C। আমি জানো যে cos C ভূমি বাই কৰ্ণ B/H। এতিয়া ইয়াত ভূমি আছে BC, কৰ্ণ AC। BC মান দিয়া আছে 7, কৰ্ণটো মান দিয়া আছে 25। AC এতেকে cos C হ'ব 7/25। এতিয়া চাওঁ অনুশীলনী 8.1ৰ 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো দিছে চিত্ৰ 8.13 পৰা 10p - cot r নিৰ্ণয় কৰা। চিত্ৰটো চোৱা, ইয়াত কি দিয়া আছে আমাক PQ মান দিয়া আছে 12 সেণ্টিমিটাৰ, PR মান দিয়া আছে 13 সেণ্টিমিটাৰ, QR মান দিয়া নাই আৰু PQRটো সমকোণী ত্ৰিভুজ। যদি সমকোণী ত্ৰিভুজ এটা দুটা বাহু দিয়া থাকে আনটো বাহু আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া সমাধানটো চাওঁ।
ত্ৰিভুজ পি কিউ আৰৰ ওপৰত পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ। পাইথাগোৰাছ উপপাদ্যটো আছিলে কৰ্ণ স্কুৱেৰ বা অতিভুজ স্কুৱেৰ ইজ ইকুৱেল লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ, অৰ্থাৎ পি আৰ স্কুৱেৰ ইজ ইকুৱেল পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ। দিছ ইমপ্লাইজ পি আৰৰ মান দিয়া আছে 13, গতিকে পি আৰ স্কুৱেৰ আছে 13 স্কুৱেৰ হ'ল ইজ ইকুৱেল পি কিউ মান দিয়া আছে 12 স্কুৱেৰ হ'ল প্লাছ কিউ আৰ স্কুৱেৰ হ'ল। দিছ ইমপ্লাইজ 13 স্কুৱেৰ মানে 169 ইজ ইকুৱেল 12 স্কুৱেৰ মানে 144 প্লাছ কিউ আৰ স্কুৱেৰটো কিউ আৰ স্কুৱেৰ হিচাপে পাতিলোঁ। দিছ ইমপ্লাইজ 144টো সমান চিহ্ন এইপিনে লৈ গুচি আহিলোঁ, মাইনাছ হ'ব, গতিকে 169ৰ পৰা যদি 144 মাইনাছ কৰোঁ 25 পালোঁ ইজ ইকুৱেল কিউ আৰ স্কুৱেৰ, গতিকে স্কুৱেৰটো উঠাই দিলে এইপিনে হ'ব কিউ আৰ ইকুৱেল 5 চেণ্টিমিটাৰ। এতেকে পি কিউ আৰ ত্ৰিভুজটোৰ বাহুকেইটা হ'ব পি কিউ ইকুৱেল 12 চেণ্টিমিটাৰ, কিউ আৰ ইকুৱেল 5 চেণ্টিমিটাৰ, পি আৰ ইকুৱেল 13 চেণ্টিমিটাৰ। এতিয়া আমি নিৰ্ণয় কৰিব লাগিব প্ৰথম 10p উলিয়াম, তাৰপিছত কট আৰ উলিয়াম। আমি জানো যে 10p ইজ ইকুৱেল লম্ব বাই ভূমি পি বাই বি। এতিয়া পি কোণৰ সাপেক্ষে লম্ব হ'ব তাৰ বিপৰীত বাহুটো অৰ্থাৎ কিউ আৰ, আৰু ভূমি হ'ব পি কিউ ইজ ইকুৱেল হ'ব কিউ আৰ ডিভাইডেড বাই পি কিউ ইজ ইকুৱেল কিউ আৰৰ মান দিয়া আছে 5 আৰু পি কিউ মান দিয়া আছে 12, 5/12 হ'ল। এতেকে 10p ইকুৱেল হ'ব 5/12। নেক্সট আমি উলিয়াম কট আৰ। আমি জানো যে কট আৰ ইকুৱেল ভূমি বাই লম্ব বি বাই পি ইজ ইকুৱেল হ'ব কিউ আৰ কোণৰ সাপেক্ষে ভূমি হ'ব কিউ আৰ আৰু লম্ব হ'ব পি কিউ। কিউ আৰৰ মান দিয়া আছে 5 আৰু পি কিউ মান দিয়া আছে 12। এতিয়া আমি উলিয়াম 10p মাইনাছ কট আৰ। এতেকে 10p মাইনাছ কট আৰ ইজ ইকুৱেল হ'ব 5/12 মাইনাছ 5/12। এতিয়া 5/12 পৰা যদি 5/12 মাইনাছ কৰোঁ ইজ ইকুৱেল 0। এতিয়া চাওঁ অনুশীলনী 8.1ৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো দিছে যদি sin a ইকুৱেল 3/4 তেন্তে cos a আৰু tan a উলিওৱা। এতিয়া চাওঁ ইয়াৰ সমাধানটো। প্ৰথমতে এ বি চি এটা ত্ৰিভুজ ল'লোঁ, বি কোণটো সমকোণ। এতিয়া এ বি চি কি দিয়া আছে, আমাক দিয়া আছে sin a ইজ ইকুৱেল 3/4, ইয়াক সমীকৰণ 1 দিলোঁ। আমি জানো যে sin a ইজ ইকুৱেল লম্ব বাই কৰ্ণ পি বাই এইচ। এতিয়া এ কোণৰ সাপেক্ষে লম্ব হ'ব বি চি আৰু কৰ্ণ হ'ব এ চি ইজ ইকুৱেল হ'ব বি চি বাই এ চি, ইয়াক সমীকৰণ 2 দিলোঁ। এতিয়া এই সমীকৰণ 1 আৰু 2 লক্ষ্য কৰিলে দেখা পাওঁ যে লেফ্ট হেণ্ড ছাইড দুটা সমান, অৰ্থাৎ sin a ইজ ইকুৱেল 3/4 আছে, এপিনে আছে sin a ইকুৱেল 2 নম্বৰত বি চি বাই এ চি আছে। লেফ্ট হেণ্ড ছাইড দুটা সমান, গতিকে ৰাইট হেণ্ড ছাইড দুটা সমান হ'ব লাগিব। এতিয়া সমীকৰণ 1 আৰু 2ৰ পৰা পাওঁ বি চি ডিভাইডেড বাই এ চি ইকুৱেল 3/4। ধৰা হ'ল বি চি বাই এ চি ইজ ইকুৱেল 3/4 ইকুৱেল কে লৈ ল'লোঁ, কে গ্ৰেটাৰ দেন 0। এতেকে বি চি ইকুৱেল 28K পাম আৰু এ চি ইকুৱেল 4K। প্ৰথম এই মানকেইটা লিখি ল'লোঁ। এতিয়া এ বি চিৰ ওপৰত পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ অতিভুজ স্কুৱেৰ অৰ্থাৎ এ চি স্কুৱেৰ ইজ ইকুৱেল লম্ব স্কুৱেৰ এ বি লম্ব স্কুৱেৰ বি চি স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ এ বি স্কুৱেৰ। দিছ ইমপ্লাইজ এ চি মান আছে 4K, গতিকে এ চি ঠাইত 4K স্কুৱেৰ হ'ল ইজ ইকুৱেল বি চি স্কুৱেৰ হ'ব ঠাইত হ'ব 3K হোল স্কুৱেৰ প্লাছ এ বি স্কুৱেৰটো এ বি স্কুৱেৰ পাতিলোঁ। দিছ ইমপ্লাইজ 4K হোল স্কুৱেৰ ইজ ইকুৱেল হ'ব 16K স্কুৱেৰ ইজ ইকুৱেল 3K হোল স্কুৱেৰ ইজ ইকুৱেল হ'ব 9K স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ। দিছ ইমপ্লাইজ লুটিয়াই দিলোঁ, লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডে লিখিলোঁ, ৰাইট হেণ্ড ছাইডটো লেফ্ট হেণ্ড ছাইডে লিখিলোঁ। 9K স্কুৱেৰ প্লাছ এ বি স্কুৱেৰ ইজ ইকুৱেল 16K স্কুৱেৰ হ'ল। দিছ ইমপ্লাইজ এ বি স্কুৱেৰ ইজ ইকুৱেল 9K স্কুৱেৰ এইপিনে প্লাছ হৈছিলে, সমান চিহ্ন এইপিনে গ'ল মাইনাছ হৈ গ'ল, গতিকে এ বি স্কুৱেৰ ইজ ইকুৱেল 16K স্কুৱেৰ মাইনাছ 9K স্কুৱেৰ। দিছ ইমপ্লাইজ এ বি স্কুৱেৰ ইজ ইকুৱেল 16ৰ পৰা 9 গ'লে মানে হ'ব 7K স্কুৱেৰ। দিছ ইমপ্লাইজ এ বি ইজ ইকুৱেল এ বি স্কুৱেৰ আছিলে, স্কুৱেৰটো উঠাই দিলে সমান চিহ্ন এইপিনে গ'লে ৰুট অভাৰ হৈ যায়, গতিকে এ বি ইকুৱেল ৰুট অভাৰ 7K স্কুৱেৰ ইজ ইকুৱেল কে স্কুৱেৰ ৰুট অভাৰ কে স্কুৱেৰ ইকুৱেল কে হ'ব, গতিকে ৰুট অভাৰ 7K। এতেকে এ বি ইকুৱেল পালোঁ ৰুট অভাৰ 7K। এতেকে আমি প্ৰথম কছ এ মান উলিয়াম। আমি জানো যে কছ এ ইজ ইকুৱেল ভূমি বাই কৰ্ণ বি বাই এইচ। এতিয়া এ কোণৰ সাপেক্ষে ভূমি হ'ব এ বি আৰু কৰ্ণ হ'ব এ চি ইজ ইকুৱেল হ'ব এ বি ডিভাইডেড বাই এ চি। এতিয়া এ বি মান আমি পাই থৈছোঁ ৰুট অভাৰ 7K আৰু এ চি মান
4k ইজ ইকুৱেল হ'ব √7k ডিভাইডেড বাই 4k কে কেঞ্চেল গ'ল ইজ ইকুৱেল হ'ব √7 ডিভাইডেড বাই 4 এটাকে কছ এ ইজ ইকুৱেল পালোঁ √7 ডিভাইডেড বাই 4 নেক্সট tan a উলিয়াম আমি জানো যে tan a ইজ ইকুৱেল লম্ব বাই ভূমি পি বাই বি এতিয়া এ কোণৰ সাপেক্ষে লম্ব হ'ব বি চি আৰু ভূমি হ'ব এ বি ইজ ইকুৱেল হ'ব বি চি বাই এ বি চি মান দিয়া আছে 28k আৰু এ বি মান পাই থৈছোঁ √7k ইজ ইকুৱেল হ'ব √3k ডিভাইডেড বাই √7k কে কেঞ্চেল গ'ল ইজ ইকুৱেল হ'ব 3 বাই √7 এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে দিয়া আছে যে 15 cot a ইজ ইকুৱেল 8 তেন্তে sin a আৰু sec a উলিওৱা ইয়াত 15টো এইপিনে ইনটু হৈছে cot a লগত সমান চিহ্ন এইপিনে লৈ গ'লে ডিভাইড হৈ যাব অৰ্থাৎ cot a ইকুৱেল 8/15 হ'ব গতিকে ইটো 3 নম্বৰটো গোটেই একেই হ'ব গতিকে তোমালোকে এইটো নিজে কৰি চাবা 5 নম্বৰ দিছে দিয়া আছে যে sec θ ইকুৱেল 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা sec θ মান দি থোৱা আছে 13/12 cosec θ sin θ cos θ tan θ cot θ মান নিৰ্ণয় কৰিব লাগে 3 নম্বৰটো গোটেই একে ধৰণৰ তোমালোকে কৰি চাবা থেংক ইউ ফৰ ৱাচিং